কেইটা জুখি লওঁ। ঐ চলি বস্তু কেইটামান দেচোন। পইচাটো কিন্তু আজি নাপাওঁ দেই, চলিবলৈ বৰ দিগদাৰ হৈছে। নাই নোৱাৰিম দেই, বাকী মানেই ফাঁকি। আৰে মই পলাই নাযাওঁতো, গাঁৱৰহে ল'ৰা, দিব নোৱাৰো নেকি? আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি। নাই মই দিব নোৱাৰোঁ। ঐ চলি ভাই বহিছ। অঁ দাদা কি লাগিছিলে কওক। হেৰি এই আলু 1 কেজি দিবি আৰু পিঁয়াজ আধা কেজি দিবি আৰু বাকীটো কিমান হয় লিখি থৈ দিবি। হ'ব বাৰু, পইচা কথা পিছত হ'ব। বহাচোন, মই বস্তুকেইটা জুখি লওঁ। দাদা এইটো লোৱা। এইটো কিমান হয় লিখি থবা আৰু মোৰ পে'মেণ্ট আহিলে পাই যাবা দেই। হ'ব বাৰু, আপুনি লাহে ধীৰে দিলে হ'ব। ঐ এই মানুহজনক তই যে ধাৰলৈ দিলি, তই মোক গাঁৱৰ ল'ৰাটো হৈ দিব নোৱাৰিলি নে? মানিছোঁ আৰু দেই তোক। সি হৈছে চাকৰি কৰা মানুহ, সি সময়মতে দিব পাৰিব। তই জানো দিব পাৰিবি? স্বাৰ্থহীন সমাজ। মাথো চাকৰি এটা কৰিলেই সকলো দুখ সুখৰ সমাধান জানো হয়? দুখৰ পৰিস্থিতি নহালৈকে সকলোৱে ভাবে যে চাকৰি এটাই সকলো কৰিব পাৰিব, কিন্তু এইটো কথা পাহৰি যায় যে আপোনাৰ ভৰিৰ তলত থকা দুবৰিডালে যিটো কাম দিব, সেই কামটো কিন্তু ডাঙৰ গছডালে কৰিব নোৱাৰিব। বাৰু আগলৈ কি হয় আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে পাৰ্ট 2লৈ অপেক্ষা কৰিব লাগিব।